ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়ক। অসম চৰকাৰে বৰ্তমান সময়লৈকে এই বানপানী সমস্যাটো তেওঁলোকে সমাধান কৰিব পৰা নাই। প্ৰিয় দৰ্শক, আকৌ এটা নতুন ভিডিঅ'লৈ মই প্ৰশান্ত আৰু এটা আজি বিশেষ টপিকৰ ওপৰত মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ চাই ভাল পাব। দৰ্শকসকল, আপোনালোকে সকলোৱে অৱগত যে অসমৰ এতিয়া বিভিন্ন ঠাইত বানপানীয়ে যিদৰে কালৰূপ ধাৰণ কৰি আহিছে। অসমৰ বানপানী ভয়ংকৰ প্ৰাকৃতিক আৰু আৰ্থ-সামাজিক দুৰ্যোগ, যি প্ৰতি বছৰে ৰাজ্যখনৰ জনজীৱন, কৃষি আৰু অৰ্থনীতিত গভীৰ আঘাত সানিছে। আমাৰ যি বানপানী সমস্যা, এই সমস্যাটো আপোনালোকে বিচাৰেনে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাটো? আচলতে মই বিচাৰোঁ, কাৰণ এই সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা হওক আৰু অতি সোনকালে। কাৰণ এতিয়া বৰ্তমান যিহেতু অসম চৰকাৰে এই দায়িত্ব ল'বলৈ তেওঁলোকে দুৰ্বল। কেন্দ্ৰীয় চৰকাৰে তেওঁলোকে এই বাৰ্তা প্ৰেৰণ কৰক, ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দাবী কৰক। কাৰণ এই সমস্যা আমাৰ অসমত ইমানে বেছিকৈ ভয়াৱহ ৰূপ লৈছে। 3টা ডিষ্ট্ৰিক্ট, যোৰহাট, চৰাইদেউ আৰু শিৱসাগৰ, এইকেইখন জিলাত যিটো ভয়াৱহ ৰূপ ধাৰণ কৰিলে, আৰু সেইটো কেনেধৰণে কি কাৰণেনো হ'ল, সেই কথা বৰ্তমান সময়লৈকে চৰকাৰে সম্পূৰ্ণৰূপে তথ্য দিব পৰা নাই। আৰু সেই মৰ্মে আজি মই এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ, আৰু সেই ভিডিঅ' প্ৰস্তুত কৰাৰ মূল লক্ষ্য এটাই, বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব লাগে। কাৰণ এই কথা মই কোৱা কথা নহয়, এয়া অসমৰ সাৰ্থক জুবিন গাৰ্গ ডাঙৰীয়াৰ লগতে অসমৰ জাতীয় সংগঠন সকলেও এই দাবী উত্থাপন কৰি আহিছে যে অসমৰ বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব লাগে। ইমান এটা ডাঙৰ সমস্যা অসমে অকলে ল'ব নোৱাৰে। গতিকে এই সমস্যাটো সমাধানৰ বাবে সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰে দায়িত্ব ল'ব লাগে। সেইকাৰণে আমি বাৰে বাৰে কৈ আহিছোঁ যে এই বানপানী সমস্যা আৰু গৰাখহনীয়া সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব লাগে, আৰু এই সমস্যা স্থায়ী সমস্যা হিচাপে ঘোষণা কৰিব লাগে। আৰু বৰ্তমান সময়ত এই বানপানীৰ সমস্যাটো যিধৰণে বাঢ়িব ধৰিছে, যিধৰণে হ'বলৈ ধৰিছে, সঁচাকৈ এটা অতি ভয়ানক ৰূপে আমি দেখা পালোঁ। আৰু ভৱিষ্যতে যাতে এই বানপানীৰ সমস্যাটো এই ধৰণে নহয়, তাৰ ওপৰতো চৰকাৰে গুৰুত্ব দিব লাগে। কাৰণ এয়া এলা পেচা বুলি যিমানে ভাবি থাকিব, সিমানে আমাৰ সমস্যাটো বাঢ়ি গৈ থাকিব। নমস্কাৰ,